এতিয়াৰ সময়ত গৰমে গৰমে খাবলৈ এয়া নাস্তা বনাবলৈ লৈছোঁ মান ধনিয়াৰ পাতেৰে। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আপোনালোকে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। সন্ধিয়া টাইমত এনেকৈ মই এটা নাস্তা ৰেডি কৰিছোঁ। ইয়াত লৈছোঁ আটা 1 কাপ আৰু চুজি 1 কাপ আৰু ডাঙৰ চাইজৰ 4টা পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ কুটি লৈছোঁ আৰু মান ধনিয়াৰ পাত অলপ লৈছোঁ। মান ধনিয়া পাতখিনি কুটতে ইমান গোন্ধাইছে, মলমলীয়া গোন্ধ, খাব লাগিছে। আৰু ইয়াত লৈছোঁ মই জলকীয়া, খুদি জলকীয়া কুটি লৈছোঁ, গাছৰে হয় আমাৰ। আৰু ইয়াত মই দিছোঁ নিমখ, দিব লাগিব ধুনীয়াকৈ। নিমখখিনি দিম, সোৱাদ অনুসাৰে নিমখ দিব লাগিব। এয়া নিমখ দিলোঁ। তাৰপিছত এনেকৈ ভালদৰে মিক্স কৰি লৈ ইয়াত অলপ অলপকৈ পানী দি মিক্স কৰিম। একেবাৰে পানী বেছি নিদিওঁ, বেছিকৈ পানী দিলে বেছি পাতল হৈ গ'লে বেয়া লাগিব। আৰু এনেকৈ আমি ধুনীয়াকৈ হ'ল মিক্স মোৰ এতিয়া। তাৰপিছত কেৰাহীটো পাতি দিলোঁ আৰু ইয়াত দিছোঁ মই সৰিয়হৰ তেল, আপোনালোকে ৰিফাইন তেলো দিব পাৰে। আৰু এনেকৈ বনাবলৈ লৈছোঁ নাস্তাখিনি, দেখিছেনে? গৰমে গৰমে খাই বহুত সোৱাদ লাগে। আপোনালোকে এনেকৈ বনাই খাবচোন। সদায় বিস্কুটেকৈ খাই থাকোঁ আৰু কেতিয়াবা এনেকৈ বনাই খাবলৈ মন যায়, সেয়ে মই এনেকৈ কেতিয়াবা বনাই দিওঁ। ঠাণ্ডাৰ দিনত অলপ গৰম গৰম বস্তুৰে চাহখিনি খাই বহুত ভাল লাগে। আৰু এয়া মোৰ নাস্তা ৰেডি, এয়া মচমচীয়া হৈছে।